Hello friends, hello students. মোৰ YouTube চেনেল জ্যোতি ক্লাছৰুমৰ পৰা তোমালোকৰ সকলোলৈকে মই স্বাগতম জনাইছোঁ আৰু আজি মোৰ ভিডিঅ'টোত মই তোমালোকলৈ দিম বুলি ভাবিছোঁ গ্ৰামাৰৰ এটা নতুন টপিকটোৰ নাম হৈছে কণ্ডিশ্যনেল ক্লজ। এই কণ্ডিশ্যনেল ক্লজৰ ওপৰত আজি মই তোমালোকক সম্পূৰ্ণ ব্যাখ্যা দিম বুলি আজি ভাবিছোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা। এইখিনিতে তোমালোকলৈ মোৰ এটি অনুৰোধ যে মোৰ এই চেনেলটোলৈ যিসকল ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱী আৰু শুভাকাংক্ষী নতুনকৈ আহিছে সকলোলৈকে মোৰ অনুৰোধ যাতে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবা নতুন নতুন নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে। ব'লা আজি আমি আমাৰ এই ক্লাছটো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, যি আমাৰ টপিক কণ্ডিশ্যনেল ক্লজৰ ওপৰত মই তোমালোকক এটা বুজাই দিবলৈ চেষ্টা কৰিছোঁ। কণ্ডিশ্যনেল ক্লজৰ কাৰেক্ট টেন্স ফৰ্মছ অফ দ্য ভাৰ্ববিলাক আমি কেনেকৈ কৰিব লাগে। সাধাৰণতে ইফ থকা যিবোৰ বাক্য সেই বাক্যবোৰে হৈছে কণ্ডিশ্যনেল ক্লজ। ইফেৰে আৰম্ভ হোৱা বাক্যবিলাকক আমি কণ্ডিশ্যনেল ক্লজ বুলি ক'ব পাৰোঁ। ইফৰ সলনি কেতিয়াবা ইনকেছ, আনলেছ, অন কণ্ডিশ্যন, প্ৰবেবল ডেট আদিও ব্যৱহাৰ হয়। এতিয়া এই ইফ থকা বাক্যবোৰ যে কণ্ডিশ্যনেল ক্লজ, এই কণ্ডিশ্যনেল ক্লজবোৰ কেই প্ৰকাৰৰ হ'ব পাৰে মই ইয়াতে লিখিছোঁ যে কণ্ডিশ্যনেল ক্লজ হৈছে 3 প্ৰকাৰৰ। 1 নম্বৰত লিখা হৈছে প্ৰবেবল কণ্ডিশ্যনেল ক্লজ, ইংলিছত অপেন বুলি কোৱা হয়, অসমীয়াত সম্ভাৱনাপূৰ্ণ। 2 নম্বৰ ইম্প্ৰবেবল কণ্ডিশ্যনেল ক্লজ, ইয়াক আনলাইকলি আৰু সম্ভাৱনাহীন চৰ্ত বাক্য বুলি কোৱা হৈছে। আৰু 3 নম্বৰত আছে ইম্পচিবল কণ্ডিশ্যনেল ক্লজ, অৰ্থাৎ অসম্ভৱ চৰ্তপূৰ্ণ বাক্য বুলি কোৱা হৈছে। এতিয়া প্ৰত্যেকৰে ভাগে ভাগে আমাৰ ৰুলসমূহ আছে, মই তলতে উল্লেখ কৰিছোঁ। প্ৰথমটো আমাৰ হৈছে প্ৰবেবল কণ্ডিশ্যনেল ক্লজ, তাৰ যিটো ৰুল সেই ৰুলটো মই ইয়াতে উল্লেখ কৰিছোঁ প্ৰবেবল কণ্ডিশ্যনেল ক্লজৰ ওপৰত। এই ক্লজত চৰ্তপূৰ্ণ হোৱা সম্ভাৱনা থাকে, ইয়াত এটা সম্ভাৱনা থাকে। সাধাৰণতে ইফ ক্লজবিলাক সদায় প্ৰেজেণ্ট ইনডিফিনাইট টেন্স হয় আৰু যিটো মেইন ক্লজ সেই মেইন ক্লজটো সদায় ফিউচাৰ টেন্স হয়। সাধাৰণতে ইফ ক্লজবিলাক সদায় প্ৰেজেণ্ট ইনডিফিনাইট টেন্স হয় আৰু মেইন ক্লজটো ফিউচাৰ টেন্স হয়। এতিয়া ইফ ক্লজটো প্ৰেজেণ্ট ইনডিফিনাইট টেন্স হয় আৰু মেইন ক্লজটো ফিউচাৰ ইনডিফিনাইট টেন্স হয়। এটা এক্সাম্পল পাতি চাই দিওঁ। ইফ হি কাম হিয়াৰ আই শ্বেল হেল্প হিম। এতিয়া ইয়াতে ইফ ক্লজেৰে আৰম্ভ হৈছে, গতিকে ইফ ক্লজটো এতিয়া চাই লওঁ। পিছৰ ফালে আমি দেখিছোঁ যে পিছৰ ফালে ইয়াতে ফিউচাৰ টেন্স ব্যৱহাৰ হৈছে। চাই লোৱা কেনেকৈ। ইয়াতে ফিউচাৰ টেন্সৰ বি ভাৰ্ব আছে শ্বেল আৰু লগৰ ভাৰ্বটো আমি প্ৰেজেণ্ট টেন্সত বহিছে, গতিকে এইটো ফিউচাৰ টেন্স। গতিকে ইফেৰে আৰম্ভ হৈছে, যিহেতু পিছৰ ফালে ফিউচাৰ টেন্স, গতিকে পিছৰ ফালে যিহেতু ফিউচাৰ ইনডিফিনাইট, গতিকে আগৰ ফালে হ'ব লাগিব প্ৰেজেণ্ট ইনডিফিনাইট। সেইকাৰণে মেইন ভাৰ্বটো কাম আছে, গতিকে আমি কামেই ৰাখিছোঁ। হিটো থাৰ্ড পাৰ্চন কাৰণে আমি ভাৰ্বৰ লগত এছ এটা যোগ কৰিছোঁ। গতিকে ইফ থকা বাক্যৰ পিছৰ ফালে যদি ফিউচাৰ ইনডিফিনাইট হয়, আগৰ ফালে হ'ব প্ৰেজেণ্ট ইনডিফিনাইট। আগৰ ফালে প্ৰেজেণ্ট ইনডিফিনাইট হ'লে পিছৰ ফালে হয় ফিউচাৰ ইনডিফিনাইট। এতিয়া 2 নম্বৰতে আছে ইফ হি ৰিংছ দ্য বেল দ্য ছাৰ্ভেণ্টছ অপেন দ্য ডোৰ। এইটো চাই লওঁ, ইয়াতো ইফেৰে আৰম্ভ হৈছে, গতিকে প্ৰথমখিনি দেখিছোঁ ইয়াতে প্ৰেজেণ্ট টেন্স হৈ আছে, ৰিঙৰ লগত এছ যোগ হৈ আছে, গতিকে আমি পিছৰ ফালে তেতিয়া আমি কৰিব লাগিব ফিউচাৰ ইনডিফিনাইট। গতিকে ফিউচাৰ ইনডিফিনাইট কৰাৰ আগতে ইয়াৰ ছাবজেক্টটো আমি দেখিছোঁ ছাৰ্ভেণ্ট, গতিকে ছাবজেক্টৰ পিছত ফিউচাৰ ইনডিফিনাইট টেন্সৰ বি ভাৰ্ব দুটা আছে, শ্বেল উইল, দ্য ছাৰ্ভেণ্টৰ লগত আমি উইল লিখিছোঁ। যিহেতু ফিউচাৰ ইনডিফিনাইট, গতিকে অপেনটো ইয়াতে প্ৰেজেণ্ট টেন্সতে বহিছে। ঠিক সেইদৰে 2 নম্বৰ এক্সাম্পলটোত ইয়াতে লিখিছোঁ ইফ ইট ৰেইনছ আই নট গ' আউট। এতিয়া ইয়াতো ইফেৰে আৰম্ভ হৈছে, ইফ থকা বাক্য আগৰ ফালে প্ৰেজেণ্ট টেন্স, গতিকে পিছৰ ফালে আমি ফিউচাৰ ইনডিফিনাইট টেন্স কৰিছোঁ। ফিউচাৰ ইনডিফিনাইটৰ বি ভাৰ্ব দুটা শ্বেল আৰু উইল, আইৰ লগত শ্বেল বহিছে, শ্বেলৰ লগত নটে আছে আৰু ফিউচাৰ ইনডিফিনাইট টেন্সত মেইন ভাৰ্বটো প্ৰেজেণ্ট টেন্সতে আছে। এতিয়া প্ৰবেবল কণ্ডিশ্যনেল ক্লজৰ যিটো 2 নম্বৰ ৰুলটো ইয়াতে মই লিখিছোঁ চোৱা। ইফ ক্লজ প্ৰেজেণ্ট ইনডিফিনাইট টেন্স হ'লেও মেইন ক্লজ প্ৰেজেণ্ট ইনডিফিনাইট টেন্স হ'ব পাৰে যদি চেণ্টেন্সটো কেনেকুৱা হয়, ইউনিভাৰ্চেল ট্ৰুথ হয়। যদি চিৰন্তন সত্য বাক্য হয় তেতিয়া ইফ ক্লজৰ প্ৰথমখিনিও প্ৰেজেণ্ট ইনডিফিনাইট টেন্স হ'ব পাৰিব আৰু মেইন ক্লজটো প্ৰেজেণ্ট ইনডিফিনাইট টেন্সতে হ'ব পাৰিব। ইয়াতে এক্সাম্পলটো মই লিখিছোঁ ইফ হি হিট আইচ ইট টাৰ্ণছ টু আইচ। ইফ হি হিটছ ৰাইচ, ইফ হি হিট আইচ ইট টাৰ্ণছ টু আচলতে ৱাটাৰ বুলি আমি ক'ব লাগে, ৱাটাৰ। যদি আমি আচলতে বৰফত কি দিওঁ, হিট দিওঁ, তেতিয়াহ'লে লগে লগে সেই কি হ'লে ৰূপান্তৰ হৈ যায়, পানীলৈ ৰূপান্তৰ হৈ যায়। গতিকে এইটো এটা চিৰন্তন সত্য বাক্য। সেইকাৰণে ইয়াত চোৱা ইফ ক্লজটো ইয়াত আমি প্ৰেজেণ্ট টেন্সত লিখিছোঁ আৰু পিছৰ ফালে যিটো মেইন ক্লজৰ ভাৰ্বটো ইয়াতে প্ৰেজেণ্ট টেন্সত আছে। গতিকে আগৰ ভাৰ্বো প্ৰেজেণ্ট টেন্স হৈ আছে, পিছৰ ভাৰ্বো প্ৰেজেণ্ট টেন্স হৈ আছে। কি কাৰণে? যে বাক্যটো চিৰন্তন সত্য হোৱাৰ কাৰণেহে আচলতে এইটো হৈছে। কণ্ডিশ্যনেল ক্লজৰ এতিয়া 2 নম্বৰ প্ৰকাৰটো আছিলে
ইমপ্ৰবেবল কণ্ডিশ্যনেল ক্লজ এতিয়া ইমপ্ৰবেবল কণ্ডিশ্যনেল ক্লজত কি হয় এই ক্লজত শৰ্ত পূৰ্ণ হোৱা সম্ভাৱনাহীন বুলি কৈছে ইয়াত শৰ্ত পূৰ্ণ হোৱা কেতিয়াও সম্ভাৱনাহীন বুলি কোৱা হৈছে গতিকে ইমপ্ৰবেবল কণ্ডিশ্যনেল ক্লজৰ ৰুলটো মই ইয়াতে লিখিছোঁ চোৱা প্ৰথমতে ইফ ক্লজ থাকিব যদি ইফ ক্লজটো পাষ্ট ইনডিফিনাইট টেন্স হয় তেতিয়াহ'লে আমাৰ যিটো মেইন ক্লজ তেতিয়া মেইন ক্লজৰ ফালে ছাবজেক্টৰ পিছত চাৰিটা ভাৰ্ব আছে বি ভাৰ্ব শুড উড কুড মাইট এতিয়া ইফ ক্লজবিলাক যদি কেতিয়াবা আগৰ ফালে পাষ্ট ইনডিফিনাইট টেন্স হয় তেতিয়াহ'লে পিছৰ ফালে ছাবজেক্টৰ পিছত আমি এই চাৰিটা ভাৰ্বৰ যিকোনোটা আমি ইউজ কৰিম হয় শুড উড কুড মাইট আৰু তেতিয়া আমি কি কৰিম লগৰ যিটো মেইন ভাৰ্ব সেই মেইন ভাৰ্বটো তেতিয়া আমি কোন টেন্সত ইউজ কৰিব লাগিব প্ৰেজেণ্ট ফৰ্মত আমি ইউজ কৰিব লাগিব গতিকে ইমপ্ৰবেবল কণ্ডিশ্যনেল ক্লজৰ আমাৰ ৰুল আছিল এইটোৱে যে আগৰ ফালে যদি পাষ্ট ইনডিফিনাইট হয় তেতিয়া পিছৰ ফালে ছাবজেক্টৰ পিছত উড শুড কুড মাইট যিকোনোটা আমি ইউজ কৰিম কৰি পেলাই মেইন ভাৰ্বটো আমি সদায় প্ৰেজেণ্ট টেন্সত ৰাখিম তেতিয়া এটা এক্সাম্পল মই ইয়াতে লৈ লৈছোঁ চা ইফ আই বি দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আই কুড ছল্ভ দ্য আনএমপ্লয়মেণ্ট প্ৰব্লেম অফ ইণ্ডিয়া এতিয়া এই বাক্যটো দুটা খণ্ড আছে এইখিনিলৈকে এটা খণ্ড আৰু পিছৰ ফালে এটা খণ্ড ইফ খণ্ডটোত আচলতে এতিয়া মেইন ভাৰ্বটো আমাৰ কি লিখা আছে বি এতিয়া ইফ ক্লজটো আমি সদায় লিখিব লাগে পাষ্ট ইনডিফিনাইট কেতিয়া লিখিম যদি পিছৰ ছাবজেক্টৰ পিছত শুড উড কুড মাইট আছে তেতিয়াহ'লে পিছৰ ছাবজেক্ট তোমালোকে ইয়াতে চোৱা যে এইটো পিছৰ ফালে ছাবজেক্টটো আছে আচলতে ঠিকে আছে আই গতিকে আই পিছত এতিয়া এই চাৰিটা ভাৰ্বৰ যিকোনো এটা আমি দেখিছোঁ যে ইয়াতে কি বহি আছে কুডটো বহি আছে গতিকে পিছৰ ফালে ছাবজেক্টৰ পিছত উড শুড কুড মাইট যিকোনো এটা বহি যদি মেইন ভাৰ্বটো যদি প্ৰেজেণ্ট ফৰ্ম ইয়াত মেইন ভাৰ্ব আমি গম পাইছোঁ এইটোৱে হ'ল মেইন ভাৰ্ব গতিকে মেইন ভাৰ্বটো ছল্ভ সেইটো প্ৰেজেণ্ট টেন্স হৈ আছে গতিকে আমি তেতিয়া বুজি পালোঁ যে ইফ থকা বাক্যৰ যদি পিছৰ খণ্ডত যদি ছাবজেক্টৰ পিছত উড শুড কুড মাইট যিকোনো এটা ব্যৱহাৰ হৈ লগৰ ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্সত থাকে এইটো ছল্ভটো প্ৰেজেণ্ট টেন্স হৈ আছে তেতিয়া আমি ডাইৰেক্ট গম পাইছোঁ যে আগৰ যিটো মেইন ভাৰ্ব তেতিয়া আমি এইটো কোন টেন্সত শুদ্ধ কৰিব লাগিব পাষ্ট ইনডিফিনাইট টেন্সত আমি শুদ্ধ কৰিম এতিয়া বি ভাৰ্বৰ পাষ্ট ফৰ্ম দুটা আমি জানো এটা ৱাজ আনটো ৱেৰ হয় কিন্তু ইয়াত ছাবজেক্টটো আচলতে কি হৈ আছে আমাৰ ছিংগুলাৰ হৈ আছে ছাবজেক্টটো ছিংগুলাৰ মানে ফাৰ্ষ্ট পাৰ্চন হৈ আছে কিন্তু ফাৰ্ষ্ট পাৰ্চনত আমি সদায় বি ভাৰ্বৰ ঠাইত আমি কি লিখিছোঁ ৱেৰ লিখিছোঁ ইয়াতে মই লিখি দিছোঁ যে আই লগত ৱাজ হি লগত ৱাজ আই লগত ৱেৰ হি লগত ৱেৰ এই দুয়োটাই শুদ্ধ ফৰ্ম বুলি কোৱা হৈছে কাৰ ক্ষেত্ৰত বুলি কোৱা হৈছে যে ইমপ্ৰবেবল কণ্ডিশ্যনৰ ক্ষেত্ৰত আচলতে ছিংগুলাৰ ছাবজেক্টৰ লগত আমি ৱেৰটো শুদ্ধ বুলি আমি ধৰিব পাৰোঁ গতিকে তোমালোকে চাই ল'বা যদি ইফ থকা বাক্যৰ পিছৰ ফালে যদি ছাবজেক্টৰ পিছত উড শুড কুড মাইট বহি যদি লগৰ ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকে তেতিয়া আগৰ ভাৰ্বটো আমি সদায় কেৱল কি টেন্সলৈ লৈ আহিম পাষ্ট ইনডিফিনাইট টেন্সলৈ লৈ আহিম বি ভাৰ্বৰ পাষ্ট ফৰ্ম হৈ গ'ল কি ৱেৰ এতিয়া লাষ্ট 3 নম্বৰ যিটো কণ্ডিশ্যনেল ক্লজৰ 3 নম্বৰ প্ৰকাৰটো আছিলে ইম্পচিবল কণ্ডিশ্যনেল ক্লজ ইম্পচিবল কণ্ডিশ্যনেল ক্লজ এই ক্লজত চৰ্ত পূৰ্ণ হোৱা কি বুলি কোৱা হৈছে অসম্ভৱ 3 নম্বৰত ইম্পচিবল কণ্ডিশ্যনেল ক্লজত চৰ্ত পূৰ্ণ হোৱা অসম্ভৱ বুলি কোৱা হৈছে চৰ্ত পূৰ্ণ হোৱাটো অসম্ভৱ এতিয়া ইয়াৰ এটা ৰুল আছে চাই লোৱা ইম্পচিবল কণ্ডিশ্যনেল ক্লজৰ মই এটা ৰুল ইয়াতে লিখিছোঁ যে প্ৰথমখিনিত ইফ ক্লজ এইটো এটা ইফ ক্লজ প্ৰথমখিনি ইফ ক্লজ ইম্পচিবল কণ্ডিশ্যনেল ক্লজৰ যদি প্ৰথমখিনি ইফ ক্লজ হয় এতিয়া ইফ ক্লজটো যদি কোন টেন্সত থাকে মই এটা লিখিছোঁ পাষ্ট পাৰফেক্ট তাৰমানে ইম্পচিবল কণ্ডিশ্যনেল ক্লজৰ ইফ অংশটো যদি পাষ্ট পাৰফেক্ট টেন্স হয় তেতিয়াহ'লে পিছৰ ফালে ছাবজেক্টৰ পিছত তেতিয়া আমি কি ইউজ কৰিব লাগিব চাই লোৱা ইয়াতে চাৰিটা ভাৰ্ব লিখিছিলোঁ শুড উড কুড মাইট ইয়াতো সেই একে আছে শুড উড কুড মাইট কিন্তু ইয়াৰ লগে লগে কি যোগ হৈ যাব হেভটো প্লাছ হৈ আহিব এইটো কোনটো ৰুলৰ ক্ষেত্ৰত কৈছোঁ ইম্পচিবল কণ্ডিশ্যনেল ক্লজৰ ক্ষেত্ৰত গতিকে ইম্পচিবল কণ্ডিশ্যনেল ক্লজৰ ৰুলটো এইটোৱে যদি আগৰ ফালে পাষ্ট পাৰফেক্ট হয় তেতিয়া পিছৰ ছাবজেক্টৰ পিছত আমি শুড হেভ কুড হেভ উড হেভ মাইট হেভ ইউজ কৰিম কৰি পেলাই তেতিয়া আমি এইখিনিতে এটা ৰৈ গৈছে তেতিয়া আমি যিটো ভাৰ্ব থাকিব সেই ভাৰ্বটো তেতিয়া আমি কোনটো ফৰ্মত ইউজ কৰিব লাগিব ভাৰ্বটো সদায় তেতিয়া আমি থাৰ্ড ফৰ্মত আমি ইউজ কৰিব লাগিব শুড হেভ উড হেভ কুড হেভ মাইট হেভৰ লগৰ যিটো ভাৰ্ব বহিব সেইটো তেতিয়া থাৰ্ড ফৰ্মত থাকিব গতিকে ইম্পচিবল কণ্ডিশ্যনেল ক্লজৰ এটা এক্সাম্পল মই ইয়াতে লৈ লৈছোঁ ইফ ইউ গো দেয়াৰ কিন্তু কমা আছে ইউ কুড হেভ মিট হিম গতিকে ইয়াত ব্ৰেকেট ক'ত আছে গম পাইছা তোমালোকে
প্ৰথম খণ্ডটোত আছে ইফ থকা বাক্যতে আছে গতিকে ভাৰ্বটো গো আছে গতিকে এইটো কেনেকৈ কাৰেক্ট কৰিম চাই লওঁ তেতিয়া আমি কি কৰিম পিছৰ ফালে আমি চাই ল'লে হ'ল যে কুডৰ লগত কি লাগি আছে হেভ ইয়াতে ৰুলটো মই দিয়া আছে শুড হেভ কুড হেভ মাইট হেভ গতিকে কুডৰ লগত যেহেতু হেভ লাগি আছে লাগি পেলাই লগৰ যেটো মেইন ভাৰ্ব এই মেইন ভাৰ্বটো এটা কি ফৰ্মত আছে থাৰ্ড ফৰ্ম আছে মিট MET এটো হল প্ৰেজেন্ট টেন্স MET past tense আৰু MET past participle form হয় গতিকে ইফ থকা বাক্যত যদি আমি গম পালো যে পিছৰ ফালে যেহেতু কুড হেভ লাগি আছে লাগি লগৰ ভাৰ্বটো যেহেতু past participle formত আছে গতিকে তেতিয়া হলে আগৰ যেটো ভাৰ্ব সেই ভাৰ্বটো আমি লিখিব লাগিব কোন টেন্সত past perfect tenseত আমি লিখিব লগিয়া হল এটো এটা past perfect tense কৰোতে আমি গম পালো ইয়াত সাবজেক্ট হল ইউ past perfect tenseৰ আমি জানো বি ভাৰ্ব এটাই হেতু কি বুলি কোৱা আছে হেড সেই কাৰণে ইউ লগত আমি ভাৰ্বটো লিখিলো হেড আৰু যেটো past perfect মানে ভাৰ্বৰ সদায় কে নম্বৰ ফৰ্ম হৈ যায় 3 নম্বৰ ফৰ্ম go went gone সেই কাৰণে উত্তৰটো ইয়াত হৈ গল if you had gone গতিকে তোমালোকে মন কৰিবা ইফ থকা বাক্যত যদি পিছৰ ফালে could have would have should have এনেকুৱা লাগি থাকি লগৰ ভাৰ্বটো যদি past participle ফৰ্মত থাকে তেতিয়া আগৰ ভাৰ্বটো তোমালোকে সদায় কোন টেন্সলৈ লৈ আহিবা past perfect টেন্সলৈ আমি লৈ আহিম ঠিক এটা 2 নম্বৰ এক্সাম্পলটো চোৱা if you had tried এটা প্ৰশ্নটোত আসলতে আমাৰ দেখিছো যে had tried হৈ আছে এটা had বহি লগৰ ভাৰ্বটো past participle-ত আছে আমি বুজি পাইছো এটো past perfect আগত if আছে গতিকে if থকা বাক্যত যদি আগৰ খণ্ডটো past perfect হয় তেতিয়া হলে পিছৰ ফালে তেতিয়া আমি এই চাৰিটা ভাৰ্বৰ সহায় ল'ব লাগে would have could have should have might have গতিকে if থকা বাক্যত যেহেতু এটা আগৰ ফালে past perfect হৈ আছে গতিকে পিছৰ ফালে আমি চাৰিটা ভাৰ্বৰ সহায় ল'লো ইউ লগত আমি কি লিখিলো would have এটা ইউ লগত would have লিখিলো মেইন ভাৰ্ব আছিল success তো থাৰ্ড ফৰ্মতে যাওঁতে কি হৈ গল succeeded হৈ গল এটা লাষ্টৰ এক্সাম্পলটো চোৱা if you win the game you could have met the chief minister of Assam এটো চাইলো কি হৈ আছে if থকা বাক্য পিছৰ ফালে আমি দেখিছো could have বহিছে বহি ফালে meet to থাৰ্ড ফৰ্মত আছে গতিকে would have could have should have বহি যদি মেইন ভাৰ্বটো past participle ফৰ্মত থাকে তেতিয়া আমি গম পাব লাগে আগৰ ফালে আমি সদায় কৰিব লাগিব কি বুলি past perfect কৰিবলগীয়া হল যেহেতু past perfect tense বি ভাৰ্ব আছিল had আৰু মেইন ভাৰ্ব আছিল win to 3 নম্বৰ ফৰ্মত লগলো কি হৈ গল own এখিনি আছিল আজি তোমালোকৰ বাবে প্ৰস্তুত কৰা কন্ডিশনাল ক্লজৰ ওপৰত সম্পূৰ্ণ ব্যাখ্যা সহ মই তোমালোকক গুটেকিটা ৰুল দিলো আশা কৰো তোমালোকে নিশ্চয় উপকৃত হ'ব ইমানতে আজি মোৰ ভিডিঅটো সামৰিলো থ্যাঙ্কস টু অল অফ ইউ